অভিনয় জগতৰ পৰা অৱসৰ ল'লে বিক্ৰান্ত মেছিয়ে 12 ফেইল ছবিৰ জৰিয়তে হৃদয় জয় কৰিছিল অনুৰাগীৰ নিজৰ সুকীয়া অভিনয় শৈলীৰে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল অভিনেতাজনে কিন্তু কিয় দাক্ষিণাত্যৰ অভিনেতাজনে অভিনয় জগতৰ পৰা বিদায় লৈছে 12 ফেইল ছবিৰ জৰিয়তে ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰা বিক্ৰান্ত মেছিয়ে শেহতীয়াকৈ ইনষ্টাগ্ৰামৰ জৰিয়তে কৰা এটা পোষ্টে অনুৰাগীৰ হৃদয় ভাঙিছে মাত্ৰ 37 বছৰ বয়সতে অভিনয় জগতক বিদায় জনোৱাৰ কথা ঘোষণা কৰিছে অভিনেতাজনে সেক্টৰ 36 আৰু হাছিন দিলৰুবাৰ দৰে হিট ছবিত অভিনয় কৰা বিক্ৰান্ত মেছিয়ে আজি পুৱা অভিনয় কেৰিয়াৰৰ পৰা অৱসৰ ল'ব বুলি ইনষ্টাগ্ৰামৰ জৰিয়তে কৰা ঘোষণাই সকলোকে আচৰিত কৰি তুলিছে সম্প্ৰতি অভিনেতাজনৰ পোষ্টটো ব্যাপক ৰূপত ভাইৰেল হৈ পৰিছে অভিনেতাজনে লিখিছে যে যোৱা কিছু বছৰ আৰু তাৰ পিছৰ সময়খিনি অদ্ভুত আছিল মোক সমৰ্থন জনোৱা প্ৰতিগৰাকী লোককে ধন্যবাদ জ্ঞাপন কৰিছো এজন স্বামী পিতৃ পুত্ৰ আৰু অভিনেতা ৰূপে তেওঁ নিজৰ ঘৰলৈ উভতি যোৱাৰ সময় আহিছে বুলিও পোষ্টটোত উল্লেখ কৰে অভিনেতাজনে উল্লেখ্য যে সম্প্ৰতি অভিনেতা বিক্ৰান্তে দুখন ছবিত কাম কৰি আছে এই ছবি দুখন হৈছে ইয়াৰ জিগৰি আৰু আঁখো কি গুস্তাখিয়া ইফালে তেওঁৰ সদ্য মুক্তিপ্ৰাপ্ত চলচ্চিত্ৰ সৰবমতী ৰিপৰ্টক লৈ যথেষ্ট চৰ্চা অব্যাহত আছে 2002 চনৰ গোদ্ৰা ৰিল জ্বলাই দিয়া কাণ্ডৰ ওপৰত নিৰ্মিত চলচ্চিত্ৰখনে দৰ্শকক আপ্লুত কৰিবলৈ সক্ষম হৈছে তদুপৰি অভিনেতাজনে সদায় ঋণী হৈ থাকিব বুলি পোষ্টটোৰ জৰিয়তে উল্লেখ কৰে আনহাতে অভিনেতাজনৰ এই পোষ্টটোৰ জৰিয়তে বিভিন্ন অনুৰাগীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাও পৰিলক্ষিত হৈছে নিউজ ডেস্ক ৰিপোৰ্ট টি নৰ্থ ইষ্ট